নমস্কাৰ ছাৰ বাইদেউসকল, আজি মই আকৌ লিটাৰেচি ক্লাছ 2ৰ এটা নতুন TLM লৈ আহিছোঁ। ইয়াৰে মই কভাৰ পেজটোত ইয়াতে দেখিছে নিপুণ অসমৰ লগতো মই ইয়াতে ড্ৰয়িং কৰি দিছোঁ। লগতে তলফালে মই লিখি দিছোঁ লিটাৰেচি ক্লাছ 2। ইয়াতে মই প্ৰথম পেজত ৰাখিছোঁ জংকাৰ দ্বিতীয় শ্ৰেণী অধ্যায় 4। আপোনালোকে দেখি আছে দ্বিতীয় শ্ৰেণী অধ্যায় 4ৰ কাৰণে মই ইয়াতে ৰকাৰ আৰু ইয়কাৰৰ ব্যৱহাৰৰ শব্দ গঠন কৰি লিখা। ইয়াতে তলফালে মই প্লাষ্টিক লগাই দিছোঁ যাতে তেওঁলোকে মাৰ্কাৰেৰে লিখি পিছত আকৌ মচি দিব পাৰে। ইয়াতে তেওঁলোকে ৰকাৰ আৰু ইয়কাৰ ব্যৱহাৰ কৰি শব্দ লিখিব। ইয়াৰ পিছৰ পেজত মই দিছোঁ জংকাৰ দ্বিতীয় শ্ৰেণী অধ্যায় 5 পাঠ 1। ইয়াতে তেওঁলোকে শব্দ গঠন কৰি পঢ়োৱা। ইয়াতে এই সৰু সৰু ইয়াতে কিতাপ দি দিছোঁ মই। মাতাকাৰে মা দুন্তেত মাত, গৰম গৰম, ধৰম ধৰম, এনেকৈ মাতাকাৰে মা নজনী মাননি, এনেদৰে তেওঁলোকে পঢ়িব পাৰিব। লগতে তাৰ পিছফালে মই দি দিছোঁ জংকাৰ দ্বিতীয় শ্ৰেণী অধ্যায় 8 পাঠ 1 ঋতু আহে ঋতু যায়। ইয়াত তেওঁলোকে ঋতুৰ নাম আৰু কোনটো ঋতুত কি মাহ হয় তেওঁলোকে জানিব পাৰিব। ইয়াতে হৈছে জেঠ আহাৰ, যিটো আমাৰ গ্ৰীষ্ম ঋতুত যে জেঠ আৰু আহাৰ মাহ পৰে সেই বিষয়ে তেওঁলোকক বুজাই দিয়া হ'ব আৰু তেওঁলোকে ইয়াৰ দ্বাৰা মনত ৰাখিব পাৰিব। ইয়াতে প্ৰত্যেকটো ফুলৰ মাজত তেওঁলোকে মাহৰ নাম নিজে এনেদৰে ফুল ফুলি চাব পাৰিব। ইয়াৰে নেক্সট পেজত যিটো আমাৰ 4 দিশ জানো আহা। মই ইয়াতে লিখি দিছোঁ চিত্ৰখনত পূব দিশত আছে সূৰ্য, পশ্চিম দিশত চকী, উত্তৰ দিশত গছ, দক্ষিণ দিশত ঘৰ। ইয়াতে দেখিছে জংকাৰ দ্বিতীয় শ্ৰেণী অধ্যায় 8 পাঠ 3 আমাৰ 4 দিশ। ইয়াতে পূব, পশ্চিম, উত্তৰ, দক্ষিণ, তেওঁলোকে দিশৰ ধাৰণাটো ইয়াতে আয়ত্ত কৰিব পাৰিব। ইয়াৰে নেক্সট পৃষ্ঠাত মই দিছোঁ নয়দণ্ড, নয়তন্ত, নয়মম্য, এনেদৰে তেওঁলোকে এইবোৰ যুক্তাক্ষৰ কেইটা ব্যৱহাৰ কৰি তেওঁলোকে ইয়াতে শব্দ গঠন কৰিব। এনেদৰে ইয়াতে মই এনেদৰে বিভিন্ন ধৰণৰ শব্দ দিছোঁ, তেওঁলোকে ইয়াতে এনেদৰে পঢ়িব পাৰিব খেলৰ মাধ্যমেৰে। নয়তন্ত অন্ত, নয়তন্ত মন্ত, এনেদৰে তেওঁলোকে ইয়াৰ পৰা ক'ব পাৰিব। ইয়াৰে নেক্সট পৃষ্ঠাত মই দিছোঁ ফলৰ নাম আৰু ফলৰ সোৱাদ জানো আহা। এইটো অধ্যায় 1 পাঠ 1 মিঠা ফল টেঙা ফল নামৰ কবিতাটোৰ পৰা। ইয়াতে মই বিভিন্ন ফলৰ ছবি তেওঁলোকক দি দিছোঁ। এই ফলৰ ছবিবিলাক ফলৰ বাকচত থাকিব। তাৰ পৰা তেওঁলোকে মিঠা ফল কোনটো, কেঁহা ফল কোনটো, টেঙা ফল কোনটো তেওঁলোকে বাছনি কৰি নিৰ্দিষ্ট ঠাইত ভৰাই দিব। ইয়াৰে নেক্সট পৃষ্ঠা দিছোঁ বিভিন্ন দিৱসৰ বিষয়ে জানো আহা অধ্যায় 10ৰ পৰা। অধ্যায় 10ৰ কাৰণে এইটো TLM। তেওঁলোকে ইয়াতে নেতাজী দিৱস কেতিয়া হয়, চিলাৰায় দিৱস কেতিয়া হয় তেওঁলোকে ইয়াতে বুজিব পাৰিব আৰু তেওঁলোকক বুজাই দিয়া হ'ব। এইখিনিয়ে। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকে বহুত ছাপোৰ্ট কৰাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। লগতে মোৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ৰাখিব। ধন্যবাদ।